ছোৱালী হ'ব, কলেজত নাযাব, স্কুলত নাযাব, কিন্তু কম ল'ৰা ছোৱালী হ'ব, ঘৰত দুইজনে উপাৰ্জন কৰিব, ল'ৰাক ডক্টৰ কৰিম, মেডিকেল কৰিম, ইঞ্জিনিয়াৰিং কৰিম, শিক্ষক কৰিম, আমাৰ দুখীয়া সমাজবিলাক আগবাঢ়ি গৈ থাকিব। সেইকাৰণে মই যোৱা 5টা বছৰ মহিলাসকলে ক'ত কষ্ট পায় গোটেই কেইটা সমস্যা সমাধান কৰাৰ কাৰণে যত্ন কৰিছো। আৰ্থিকভাৱে হওক, সামাজিকভাৱে হওক, ৰাজনৈতিকভাৱে হওক, শিক্ষাৰ দিশৰ পৰা হওক, আজি আমাৰ অসম মহিলা অধিকাৰৰ ক্ষেত্ৰত, মহিলা সশক্তিকৰণৰ ক্ষেত্ৰত আজি আমি আগবাঢ়ি গৈ আছো। অনাগত দিনত আৰু আমি আগবাঢ়ি গৈ থাকিম। আজি আমাৰ মিটিংখন লামডিঙত হ'ব লাগিছিলে। বিধায়ক শিবু মিশ্ৰ ডাঙৰীয়াই মোক ক'লে যে লামডিঙত ইমান ডাঙৰ খেলপথাৰ নাই। আজি এখন লামডিঙত ষ্টেডিয়াম, মিনি ষ্টেডিয়াম সম্পূৰ্ণ হ'ল। ভৱিষ্যতে কাকি আৰু লংকাটো ষ্টেডিয়াম আমি বনাব লাগিব, যাতে আমাৰ ল'ৰা ছোৱালীয়ে পুলিচৰ কাৰণে দৌৰিবৰ কাৰণে সুবিধা পাব পাৰে। লামডিং আগতে মহকুমা নাছিলে, হোজাইত মহকুমা আছিলে, লামডিং হোজাইৰ অধীনত আছিলে। এতিয়া লামডিঙত আমি সমজিলা কৰিলো, তাৰ মানে জিলাৰ সমান সমজিলা। আজি সমজিলা কাৰ্যালয়ৰ কাৰণে আমি প্ৰায় 19 কোটি টকাৰে আমি কাম আৰম্ভ কৰিলো। লামডিঙত ধনশিলাৰ পৰা লংজাপলৈ 13 কোটি টকাৰ দলং আৰু হোজাই যোগীযান পথ 9 কোটি, মোৰাজাৰ ত্ৰিশঘড়ী পথ 10 কোটি আৰু বিভিন্ন আঁচনি আজি আমি ইয়াতে শুভ উদ্বোধন আৰু আমি আধাৰশিলাও স্থাপন কৰিলো। লামডিঙৰ বিধায়ক শিবু মিশ্ৰ ডাঙৰীয়াৰ নেতৃত্বত যোৱা 5 বছৰে লামডিঙৰ পৰিৱেশ বহুত সলনি হৈ গ'ল। মই আশা কৰো যে অনাগত দিনত আমাৰ লামডিঙৰ আৰু বহুত কাম হ'ব। লংকা, উদালি, কাকি সকলো